এক বছর আগরের পৰা চেন্নাইত লৈ গৈছিল। ডায়েবেটিছ আছে, নাৰ্ভৰ প্ৰব্লেম, হাৰ্টৰ অসুখ। এতিয়া বৰ্তমান কিডনিও নাই বুলি কৈ আছে ডাক্তৰে। এতিয়া তেওঁৰ চিকিৎসা কৰাৰ কাৰণে একো সুবিধা নাই। তাইৰ ঘৰৰ কোনো আৰ্থিক অৱস্থাই নাই। যি মাটি বাৰী গাঁৱৰ আছিল সেই চব বিক্ৰী কৰিছে। গিৰিয়েকে কাপোৰৰ দোকান কৰিছে, সেইটোও বিক্ৰী কৰিছে। ল'ৰা এটা মোবাইলৰ দোকান কৰিছিলে, তেওঁ সেই মোবাইল দোকানটো চলাব নোৱাৰে, মাকৰ লগতে থাকিব লাগে, সেইটোও বিক্ৰী কৰি দিলে। এতিয়া চিকিৎসা কৰাৰ কাৰণে একো পইচা নাই। আৰু যদি চৰকাৰৰ পৰা আমাক কিবা সাহাৰ্য কৰে আমাৰ অলপ সুবিধা হয়, নহ'লে মানুহজনী এনেই অগাধ চিকিৎসাৰ কাৰণে মৰি যাব। গতিকে আপোনালোকক জনাইছোঁ, আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে যদি তেওঁৰ চিকিৎসাৰ বাবে চৰকাৰৰ ওচৰত বা ৰাইজৰ সাহাৰ্যাৰ্থে কিবা কৰিব পাৰে, তাৰ কাৰণে আমি আশাবাদী। এতিয়া GMCত চিকিৎসা হৈ আছে। GMCত 2 মাহৰ পৰা আছে। সকলো শেষ হৈ গৈছে। গাঁৱৰ মাটি আছিল যিখিনি চব বিক্ৰী কৰিছে, ঘৰ মাটি বিক্ৰী কৰিছে। এটা কোনোমতে এটা ৰুম লৈ আছে আৰু ল'ৰাটো মাকৰ লগতে থাকে। ৰাইজক আহ্বান জনাইছোঁ, যদি কোনোবাই কিবা সাহাৰ্য কৰে আমাৰ সুবিধা হ'ব। আমাৰ অলপ পইচা পাতিৰ অভাৱ হৈ আছে বহুতেই, অকাল মৃত্যু হ'ব, চিকিৎসাই কৰিব নোৱাৰা হৈছোঁ। এতিয়া ৰাইজৰ ওচৰত মোৰ এইটোৱে আবেদন, মানুহজন বহুত দিনৰ পৰা চিকিৎসা হৈ আছে, নাম মফিদা চিকদাৰ। তাইৰ বহুত আৰ্থিক অৱস্থা বেয়া হৈ গৈছে চিকিৎসা কৰাতে। এতিয়া ৰাইজৰ ওচৰত আমি এইটোৱে আবেদন জনাওঁ যে আপোনালোকে যদি যি পাৰে, যোনে যি পাৰে, আমাক অলপ সহায় কৰিলে আমাৰ ভাল হ'ব তাইৰ চিকিৎসাৰ বাবদ। নহ'লে চিকিৎসাৰ অভাৱত তাই অকালত মৃত্যু হ'ব।